উজনি অসমৰ মানুহে স্বাভাৱিকতেই এটা শংকাত ভোগে যে নামনি অসমৰ দৰে জনগাঁথনি পৰিৱৰ্তন উজনি অসমতো হ'ব নেকি, ধুবুৰীৰ দৰে জনগাঁথনি পৰিৱৰ্তন উজনিৰ জিলাবিলাকতো হ'ব নেকি, সেই শংকা স্বাভাৱিকতে আমাৰ উজনি ফালৰ মানুহবিলাকৰ আছে। আৰু সেই সময়তে যদি ৰেজাউল কৰিম চৰকাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰে, স্বাভাৱিকতে সেই মন্তব্যই কংগ্ৰেছ পাৰ্টিক ক্ষতি কৰিব। আৰু সেই মন্তব্যৰ কাৰণে মই ভাবো বিজেপি লাভৱান্বিত হৈছে। গতিকে ৰেজাউল কৰিম চৰকাৰৰ দৰে সাম্প্ৰদায়িক যিবিলাক ব্যক্তি, সেই ব্যক্তিবিলাকে মই ভাবো এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ দ্বাৰা অসমখনক অশান্ত কৰিব বিচাৰে, ভাগ ভাগ কৰিব বিচাৰে, যিটো আমি কোনো জাতীয়তাবাদী শিবিৰৰ মানুহে মানি নলওঁ। গতিকে ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ দিছো আৰু গৰিহণা দিছো।